কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ মাজৰ চুবাত হাজো নমশূদ্ৰ ৰাইজৰ সৌজন্যত ৯১তম শ্ৰী শ্ৰী মনসা পূজাভাগী ৭ দিনীয়া বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে উদযাপন কৰা হয়। ঠিক একেদৰে ৰবিবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰেও দেৱীৰ পূজা জাগৰণ, জল আনয়ন, আয়তীসকলৰ নাম প্ৰসংগ, প্ৰসাদ ও ভোগ বিতৰণ, ওজাপালিৰ দ্বাৰা দেৱী বন্দনা পৰিৱেশন, দেৱীৰ আৰতী ও দেওধনী নৃত্য, নাট্যাভিনয়, নাগাৰ নাম পৰিৱেশন, জ্যেষ্ঠসকলক সম্বৰ্ধনা অনুষ্ঠান, সম্পাদকীয় প্ৰতিবেদন পাঠ, হোমৰ পূৰ্ণাহুতি, ৰাজহুৱা শান্তি, পুষ্পাঞ্জলি অৰ্পণ আৰু সমূহীয়া মহাভোগ বিতৰণ। আহৰাত্ৰি ওজাপালিৰ পিছতে ২৮ শুক্ৰবাৰে পুৱা দেৱীৰ বিসৰ্জনী পূজা ও ওজাপালি, আবেলি নগৰ ভ্ৰমণ ও প্ৰতিমা বিসৰ্জনেৰে অনুষ্ঠানৰ সামৰণি পৰে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। এইবাৰ আমাৰ ৯১তম মা মনসা পূজা উদযাপন আমাৰ চলি আছে আৰু নমশূদ্ৰ ৰাইজে আজি ৯১ বছৰ ধৰি এই মানস পূজা চলাই আহিছে। এই মানস পূজা চলোৱাৰ আমাৰ প্ৰধান উদ্দেশ্য আছিল, আমি যেতিয়া মাধৱ মন্দিৰত সোমাব নোৱাৰিছিলোঁ তেতিয়া আমাৰ আইনী যুঁজত আমি জয়লাভ কৰিছিলোঁ আৰু তেতিয়া আমাৰ যেতিয়া আইনী যুঁজ চলিছিল তেতিয়া আমাৰ মানস কৰিছিল যে আমি যেতিয়া জিকোঁ তেতিয়াহ'লে সেইদিনাৰ পৰা আমি মা মনসাৰ পূজা উদযাপন কৰিম। যেতিয়া আমাৰ ২২ চনত সেই ৰিজাল্টটো আহি যায় সেইদিনাৰ পৰা আমি মা মনসাৰ পূজা উদযাপন কৰিবলৈ লৈছোঁ। হয়, ৯১তম এইটো মনসা পূজা হয় চ'ত মাহত। সৰ্পৰ এইটো মা মনসাৰ এইটো পূজা এইটো কাৰণতে কৰা হয় যে সৰ্প দুখ নিবাৰণৰ কাৰণে এই মা মনসাৰ পূজা কৰা বুলি আমি সকলো ৰাইজে সেইটোৱে মানো যে সৰ্প দুখ নিবাৰণৰ কাৰণে এই পূজা কৰা হয়। এতিয়া আমাৰ ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী চলি আছে। যোৱাকালি আমাৰ মাতাৰ ৰাজধ্বজা উত্তোলন হৈ গ'ল। এতিয়া আমাৰ বৰ্তমানলৈকে ওজাপালি চলি আছে। অহাকালি নাট্য অভিনয় হ'ব, তাৰপিছত আকৌ নাগাৰাৰ নাম হ'ব, আকৌ পিছদিনাখন নাট্য অভিনয় হ'ব। ঠিক এনেকৈ ৭ দিনীয়া কাৰ্যসূচী। আমাৰ ১১ তাৰিখে মা মনসা দেৱীৰ বিসৰ্জন। হয় হয়, আধ্যাত্মিকভাৱে আমি এই পূজা অৰ্চনা কৰি আছোঁ। হাজো মাজৰ চুপাত এই পূজা অৰ্চনা হয়। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.